নমস্কাৰ। আজি এটি বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকৰ আগত আলোচনা কৰি পেলাই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। যোনটো ভিডিঅ' চাই পেলাই আপোনালোকে গম পাব যে এজনী গাহৰিক বা এজনী চাওক বা পোৱালি থকা গাহৰিক আপোনালোকে কেনেধৰণৰ শুশ্ৰূষা কৰিলে বা কেনেধৰণৰ খাদ্য সামগ্ৰী সিহঁতক দিলে সিহঁতৰ স্বাস্থ্য অধিক সুস্থ হৈ থাকিব। যদিহে মাকজনীৰ যদি স্বাস্থ্য ভালে নাথাকে তেতিয়াহ'লে পোৱালিকেইটাৰ স্বাস্থ্য অভিয়াছলি বেয়া হ'ব। গতিকে আপোনালোকক মাকৰ খাদ্য সম্ভাৰৰ ওপৰত কেনেকুৱা ধৰণৰ সিহঁতক ঔষধ পাতি বা সিহঁতক মিনাৰেল মিক্সাৰ বা কিবা কিবি দি পেলাই যি বস্তু দিব লাগে সেইবিলাক বস্তু কেনেকুৱাকৈ দিলে সম্পূৰ্ণ থলুৱা পদ্ধতিত যদি আমি দানাবিলাক খুৱাওঁ কেনেকৈ ধৰণৰ দিলে আপোনালোকৰ মাকজনী বহুত বেছিকৈ গাখীৰ দিব আৰু পোৱালিৰ স্বাস্থ্য ভালে থাকিব তাৰ ওপৰত আমি আলোচনা কৰিব ওলাই আছোঁ। খগেন বসুমতাৰী মোৰ আকৌ এবাৰ আপোনালোকক সকলোকে মোৰ চেনেল জীৱন যুদ্ধত আপোনালোকক স্বাগতম জনাইছোঁ। তো এই ভিডিঅ'টো আজি বহুত আকৰ্ষণীয় হ'বলৈ গৈ আছে আৰু এই যদি ভিডিঅ'টো মিছ কৰি আপোনালোকে যদি পালক হয় গাহৰি পালক হয় যদি এই ভিডিঅ'টো নাচায় তেতিয়াহ'লে ভালকৈ আপোনালোকে মিছ কৰিব। গতিকে ভিডিঅ'টো চাওক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে একেবাৰে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তে আজি আমাৰ যোনটো নেকি চাওঁ তাৰ কাৰণে আমি দানা প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। যে তেনেকুৱা ধৰণৰ দানা আমি মানে সম্পূৰ্ণ সুষম আহাৰ দিবলৈ চেষ্টা কৰিছোঁ। এই আহাৰ যদি এই আহাৰ দিয়ে তেতিয়াহ'লে আপোনালোকৰ গাহৰিয়ে 100% মানে একদম ধুনীয়াকৈ গাখীৰ দিব আৰু সিহঁতৰ পোৱালিবিলাক খুব ধুনীয়াকৈ সুস্থ হ'ব। তো এতিয়া আমি সম্পূৰ্ণ থলুৱা পদ্ধতিত আমাৰ যিবিলাক আমি সচৰাচৰ পাওঁ তাৰ পৰাই আমি দানা প্ৰস্তুত কৰিব ওলাই আছোঁ আৰু মই দানা প্ৰথমতে সিজাই লৈছোঁ এনেকুৱা কি দিওঁ আপোনালোকে চাই থাকিব। এইবিলাক দেখিছে এইবিলাক ব্ৰইলাৰৰ পেটু হয়, ব্ৰইলাৰৰ নাড়ীবোৰ এইবিলাক ব্ৰইলাৰ পুৰা গৰম হৈ আছে। ইয়াতে মানে শাক চবজিও আছে, পেলনীয়া শাক চবজিবিলাক। আৰু ইয়াতে আছে কি ইমানটো ব্ৰইলাৰ আমি দিব নোৱাৰো গতিকে ইহঁতক অকল মাছ মাংস খুৱাই থাকিলে নহ'ব। মানে ইহঁতক আহযুক্ত খাদ্যও লাগিব। আহযুক্ত আমি খাদ্য যদি আমি দিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত আমি দিছোঁ কি জানেনে? ইয়াতে আছে কলৰ পচলা এইবিলাক কলৰ পচলা দেখিছে ইহঁতক আহযুক্ত যদি খাদ্য নিদিওঁ তেতিয়াহ'লে লেট্ৰিনটো খুব বেয়া হ'ব। এইটো দিলোঁ। মোৰ গাহৰিজনীয়ে মুঠতে 8টা পোৱালি দিছে আজি এসপ্তাহ হৈছে। গতিকে 8টা পোৱালিক মানে সিহঁতক মই এতিয়া মাকজনীক 3 টাইমকৈ দিবলৈ চেষ্টা কৰিছোঁ। যদিহে মাকজনীক আমি ভালদৰে খাদ্য নিদিওঁ তেতিয়াহ'লে গাখীৰ দিয়াত অসুবিধা হ'ব। গতিকে পেটটো মানে খালী কৰি থ'বলৈ আমি বিচৰা নাই গাহৰিটোক। খুব ধুনীয়াকৈ ভৰপূৰকৈ আমি দানা দিবলৈ যত্ন কৰি আছোঁ। ইয়াতে ব্ৰইলাৰ পেটু আৰু কলৰ আছে, কলৰ পচলা আছে, চৰি এইটো দেখিলে এইটো ল'লো দানা। এতিয়া আমি এইখিনি ল'লো আৰু অকণমান জেগাবিলাক অকণমান লেতেৰা হৈ আছে আমাৰ কাৰণ এইকেইদিন খুব বৰষুণ দি আছে। এসপ্তাহ নেৰানেপেৰা বৰষুণ, এই মাত্ৰ বৰষুণ দি গ'ল। সেইকাৰণে অকণ জেগাবিলাক অলপ লেতেৰা দেখা পাই আছে। তো অসুবিধা নাই হ'বলৈ আপোনালোকৰ চাই থাকিব। তো এইটো খাবলৈ সোৱাদযুক্ত কৰিবৰ কাৰণে আমি প্ৰথমতে ইয়াত দিছোঁ নিমখ, এনেকৈ নিমখ দি দিছোঁ। যিমান ভালকৈ খাদ্য খাব সিহঁতৰ স্বাস্থ্য সিমানেই ভাল থাকিব। এই আমাৰ মায়ে মুৰ্গী মাৰিছে, এতিয়া ৰাতিপুৱাৰ ভাগতে আমি মুৰ্গীও খাই দিম। তাৰপিছতে লৈছোঁ দানাৰ পিছতে লৈছোঁ এয়া মিনাৰেল মিক্সাৰ হয়। এইটো এটা সাধাৰণ ৰঙৰ টেমা হয় কিন্তু ৰঙৰ টেমাত ভৰাই থৈছোঁ। এইটো মিনফা গল্ড মিনাৰেল মিক্সাৰ হয়। তে ইয়াক এমুঠি ল'লোঁ। এতিয়া আপোনালোকে নিশ্চয় ভাবি আছে মাংস দিলোঁ, মাংসৰ পেটু দিলোঁ, মিনাৰেল মিক্সাৰ দিলোঁ আৰু কি লাগিব। মিনাৰেল মিক্সাৰত গোটেইখিনি বস্তু আছে কিন্তু মাংসত অকল প্ৰটিনটো থাকে। তো সিহঁতক গাখীৰ দিবৰ কাৰণে যথেষ্ট কেলচিয়ামৰ দৰকাৰ হয়। কেলচিয়ামৰ পৰাহে গাখীৰ উৎপন্ন হয় আপোনালোকে নিশ্চয় জানে। তো এই কেলচিয়ামৰ কাৰণে মই দোকানৰ পৰা লৈ আহিছোঁ কেলশক্তি। এনেকুৱা অকল যে কেলশক্তিয়ে দিব লাগিব তেনেকুৱা নহয়। বিভিন্ন ধৰণৰ আপোনালোকে ভেটেৰিনেৰী দোকানত পাই যাব বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ কেলচিয়ামৰ চিৰাপ বা মেডিচিনবিলাক। এনেকুৱা লৈ আনি পেলাই ইয়াকো আমি দি দিছোঁ। এইটো দিয়াৰ পিছতে আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাওঁ কিজানি চবতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে এইটো চাওক। এইটো ছুপাৰ ফুড, আপোনালোকে নিশ্চয় চিনি পাইছে ছুপাৰ ফুড। এইটো ড্ৰাই পাউডাৰ হিচাপে মানুহৰ কাৰণে উপযোগী, চবৰ কাৰণে উপযোগী। মানে ইয়াত বহুতো মিনাৰেল মিক্সাৰ কিবা কিবি বহুতো ভিটামিনৰে সমৃদ্ধ এইটো এটা শাক হয়। এইটো
এইটোকো মই গাহৰিক দি আছো, বৰ্তমান চাউজনীক দি আছো। এইটো কেঁচাকে দি দিওঁ, অসুবিধা নাই, আপোনালোকৰ গাহৰিও ধুনীয়াকে খাব। দি পেলাই খালি অভ্যাস কৰাব। এইটো এনেকে দিলো। ইয়াতে আপোনালোকে এতিয়া কি কি পৰিলে জানেনে? এতিয়া আমাৰ ইয়াত আছে কলৰ পচলা, ব্ৰইলাৰৰ পেটু, আৰু কেলচিয়াম, নিমখ, মিনাৰেল মিক্সাৰ, আৰু আমাৰ এইটো ছুপাৰ ফুড আমাৰ হৈ গ'ল ছজনাৰ পাত। এইখিনি এটা হৈ গ'ল বহুত উন্নত মানদণ্ডৰ থলুৱা ঘৰতেই প্ৰস্তুত কৰা এটা দানা। এইখিনি খুৱাই থাকিলে মানে আপোনালোকৰ গাহৰিৰ মাকজনী সম্পূৰ্ণ সুস্থ থাকিব আৰু পোৱালিকেইটাৰ স্বাস্থ্যও যথেষ্ট ভাল থাকিব। এনেকে যদি দি থাকে আপোনালোকৰ পোৱালিৰ কোনো ধৰণৰ অসুবিধাই নহ'ব মানে। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় জনাব। নিশ্চয় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুব উপকৃত হ'ব। তে আপোনালোকক প্ৰথমতে কৈছিলোঁ মই, যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো চাই বহুত বেছিকৈ ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে অহা ভিডিঅ' ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়। ঠিক আছে, আজিলৈ এৰিছোঁ, বাই বাই।